আজি মিনি ব্লগটো মন্দিৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি হৈছে শাওনৰ প্ৰথমটো সোমবাৰ। ৰাতিপুৱা মন্দিৰত চাকি ভাগ দি আমি আহিলোঁ ভীমাশংকৰ দেৱালয়লৈ বুলি। ৰাস্তাৰ পৰাই মানুহৰ লাইন চাওকচোন। এনেকেই লাইনৰ মাজতেই আমি বেগ কাণফুলি কিবাকিবি কিনি ল'লোঁ। অকণমান ৰেষ্ট লৈ লৈছোঁ, বহুত বেছি ৰ'দ দিয়াৰ কাৰণে। আৰু এনেকেই ভিতৰত চাওকচোন মানুহৰ লাইনৰ মাজে মাজে সকলো গৈ আছে। আৰু মেইন গেটত মানুহৰ ভিৰ চাওকচোন। এইখন মডিফাই কৰা স্কুটাৰ কেনেকুৱা লাগিছে জনাব। এই জিগজাগৰ মাজেৰে মানুহবোৰ এজনৰ পিছত এজন আগবাঢ়ি গৈ আছে। আৰু এইটো যে দেখিছে, এইটো হাতেৰে বনোৱা শিৱলিংগ, কিমান যে ধুনীয়া লাগিছে হয়নে? লাইনৰ মাজতো অকণমান নিজকো চাইছোঁ, মানুহো চাইছোঁ। যেতিয়া দূৰৰ পৰা এনেকৈ জ্যোতিৰ্লিংগ ভাগ দেখা যায়, কিবা যে মনটো ভাল লাগে। কাৰণ প্ৰায় 6.5 ঘণ্টা লাইনত থকাৰ পিছত দৰ্শন কৰিবলৈ পালে বহুত বেছি মনটো ভাল লগা যায়। চাওকচোন মানুহবিলাকে দৰ্শন কৰি আছে ইমান ধুনীয়াকৈ সাজি পাতি তুলসী প্ৰায় হিচাপত দৰ্শন কৰি আমিও প্ৰায় ওলাই আহিলোঁ। আহিয়ে খালোঁ